সমাজৰ এটা বিশেষ শ্ৰেণী তেওঁলোক, যাৰ বাবে তেওঁলোকক চিনাক্ত কৰা হৈছে বিশেষভাৱে সক্ষম। কোনোবাজনে চকুশাল হেৰুৱাই খুব লাখুটিৰ ওপৰত ভৰ খোজ দিছে, কাৰোবাৰ হয়তো দুয়োখন হাত বা ভৰিয়েই নাই। সমাজৰ এই বিশেষ শ্ৰেণীটোক বহু লোকে বহু ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে। এনে এটি স্বেচ্ছামূলক অনুষ্ঠান হৈছে ৰাঙোলৰ গ্ৰাম পৰিষদ। বুধবাৰে ৰাঙোলৰ গ্ৰাম বিকাশ পৰিষদে শাৰীৰিকভাৱে বিশেষ সক্ষম প্ৰায় ১৫০ শতাধিক লোকৰ শাৰীৰিক পৰীক্ষা কৰে। গ্ৰাম বিকাশ পৰিষদৰ সৌজন্যত আৰু গুৱাহাটীৰ এলিমকো অৰ্থ সাহায্যৰ বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম সঁজুলি প্ৰদানৰ উদ্দেশ্য আগত শাৰীৰিক পৰীক্ষা আৰু চিনাক্তকৰণ শিবিৰটো অনুষ্ঠিত হয়। নগাঁৱৰ ৰাঙোলৰ গ্ৰাম বিকাশ পৰিষদত অনুষ্ঠিত এই শিবিৰটোত বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলৰ লগতে এলিমকো বিষয়ববীয়াসকল উপস্থিত থাকে। এলিমকো গুৱাহাটীৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদ ৰাঙোলৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই চিনাক্তকৰণ শিবিৰৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলে কি সঁজুলিৰ সহায়ত নিজকে নিজে অলপ সুস্থভাৱে চলন ফুৰণ কৰিব পাৰে সেই পৰীক্ষা নিৰীক্ষা হ'ব আৰু বৰ্তমান হৈ আছে। আমাৰ তাত প্ৰায় এতিয়ালৈকে ১৫০ জন বিশেষভাৱে সক্ষম ব্যক্তি উপস্থিত হৈছে আৰু ডক্টৰে তেওঁলোকক চিনাক্তকৰণ কৰি আছে। আজিৰ পৰা হয়তো ১ মাহমান পিছত সেই চিনাক্তকৰণ হোৱা ব্যক্তিসকলক যাৰ যি সঁজুলি প্ৰয়োজন সেই সঁজুলিখিনি বিতৰণ কৰিব। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।